মই কৰি পেলাই দেখুৱাব পাৰিম তো এইফালে আমাৰ ৰুমটো দেখুৱাই দিছোঁ চব একমাহমান যাওক তেতিয়াহ'লে গাইজ একমাহলৈ গ'লে এপাকো ইয়াতে মানে বেবী আছে ন জেঠাই মোৰ কাৰণে আনিছে আমাৰ কাৰণে মানে মোৰ কাৰণে আৰু ভাত আনিছে আৰু পাগল হৈ গৈছেগৈ আৰু চবৰে হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে ৰাইট মই ডেইলি ভিডিঅ' দিম বুলি ভাবিছোঁ মইচোন দুদিন মিলাই দিওঁ এতিয়া মানে খেলি মেলি হৈ গ'ল বাৰু ঠিক আছে নতুনকৈ ব্লগ এটা আৰম্ভ কৰিছোঁ কাৰণ ডেইলি দিম বুলি ভাবিছোঁ কিন্তু কোৰাণ শ্বৰীফ ৰাতিপুৱা কেইটাবাৰ 3টা মানতে সাৰ পালোঁ আজি 3টা বজাৰ পৰা তাৰপিছত তাহাজুদ পঢ়িলোঁ তাৰপিছতে দেখাম বুলি ভাবিছিলোঁ কিন্তু মই অকলে মানে মোৰ মানে কেমেৰাটো ধৰি থাকিবলৈ অকণমান দিগদাৰ হ'ল ৰাতিপুৱা সময়ত সেইকাৰণে মই নকৰিলোঁ তাৰপিছতে আকৌ কোৰাণ শ্বৰীফ পঢ়িলোঁ কোৰাণ শ্বৰীফৰ মাজতে কোৰাণ শ্বৰীফ শেষ হৈছে পঢ়ি 9:30 বজাত আৰু এতিয়া বাজিছে 10:30 এডিট কৰিলোঁ মোৰ ব্ৰেণ্ডৰ লগত কাম দুটামান আছিলে সেইখিনি কৰি মেলি ল'লোঁ একদম জল্দি কাৰণ দিব লাগে মানে খুজি আছে সেইকাৰণে মই বোলো নাই বনাই লওঁ আৰু এইফালে চব কি কৰি আছে হেল্লা ঘঁহিছে চাহ মানে কি হৈছে মানে স্কিন যিটো মানে হেয়াৰ হয় সেইটো তাই এৰিব আছে হেয়াৰ ৰিমুভ কৰি আছে তাই তো কি দি কৰিছে এইবোৰ মই আগতে এবাৰ ভিডিঅ' দেখাইছিলোঁ বাৰু তাই সেইটো দিয়ে কৰিছে আৰু এইফালে আজি আমাৰ ঘৰত দুটা কাম চলি আছে নতুন ঘৰটোত কিন্তু মই যাম তেতিয়া দেখুৱাম কাৰণ তাত মই ভিডিঅ' আপলোড দিবলৈ যাব লাগিব কাৰণ নেটটো তাতহে পুৰা স্পীড ইয়াত অলপ শ্ল' সেইকাৰণে তালৈ যাব লাগিব এইফালে মাই স্কুলৰ পৰা আহি গ'ল এয়া ইমান গৰম কাপোৰযোৰে সৈতে বহুত গৰম লাগে কি কিয় নেদেখুৱাম মোৰ হাই পুটিং কৰাই এতিয়া নেদেখুৱাবি কমপ্লিট পিছতো চাব মই ডেইলি ভিডিঅ' দিওঁ ডেইলি যি মোৰ জীৱনত হৈছে চব দেখাই পাই থাকিব আৰু তো পিছৰখিনি আপোনালোকে চাই থাকিব পুটিং কাটি আছে পুটিং সেই শব্দটোৰ অৰ্থ মানে কি মই অলপ খেলি মেলি হয় মানে হেৰিবোৰত লিখা থাকে PUTTY কিন্তু মানুহে কয় পুটিং তো সেইকাৰণে মই তেনেকেই কৈছোঁ বাৰু তো কাটি আছে মই অকণমানকৈ কৈ পেলাই দেখিলোঁ তো এতিয়া মই বৰ্তমান ভিডিঅ' আপলোড দিবলৈ যাম নহয় তেতিয়া আপোনালোকক দেখুৱাম আৰু লগতে আমাৰ তলৰ ফ্ল'ৰখনত হেৰি কৰি আছে জাম দিব তাৰ কাৰণে সেইবোৰ কিবা কিবি কৰি আছে তো আজি দুটা কাম চলি আছে আৰু সেয়াই আৰু ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ আৰু মোৰ এটা মেইন ভিডিঅ' আপলোড দিবলৈ মানে কি হেৰি কৰিবলৈ আছে শ্বুট কৰিবলৈ আছে এডিট কৰিবলৈ আছে যিটো আজি মই দিম সেইটো মই পুটুককৈ শ্বুট কৰি লওঁ এডিট কৰি লওঁ তাৰপিছতে দিম আৰু চাই থাকিব যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া ইয়ালৈ আহিলোঁ মায়ে পিঠা বনাই আছে আৰু আজি পিঠাচোত আহিব সেইকাৰণে মনটো ভাল লাগিব আছে এইফালে ইয়াত ইটা পাৰি দিলে নেকি নাই পৰা ন প্ৰথমতে খানি আছিলে ৰাতিপুৱা ভাগত মানে অকণ আগবেলা 1 ঘণ্টামানৰ আগত কিন্তু এতিয়া তেনেকুৱা একো নাইকিয়া আৰু এইফালে কাটি আছে পুটি মই দেখুৱাই আছোঁ এজন খুৰাই কৰি আছে আৰু মই আচলতে ভিডিঅ' আপলোড দিবলৈ আহিছিলোঁ যে সেইকাৰণে মই সেইখিনি কৰিবলগীয়া নহ'ল বোলো নাই এতিয়া অকণমান দেখুৱাই লওঁ আপোনালোকক সেইকাৰণে দেখুৱালোঁ এখনমান হৈছে 2-2টামান চাগে মাৰিব নেকি 2-3বাৰমান তো লাইট হৈ আছে বহুত কালাৰটো সেইকাৰণে পিছত যেতিয়া হ'ব তাৰপিছত মই আপোনালোকক দেখুৱাই দিম বাৰু ভালকৈ ৰ'দটো বহুত বেছি মায়ে পিঠা বনাই আছে মাইনাই চাহ বনাই আছে তো মোৰ এতিয়া গাখীৰ খোৱাৰ সময় হৈ গ'ল খাব লাগিব প্ৰটিন পাউডাৰ দি মা পিঠা হ'লনে নাই এওঁলোকৰ ভোক লাগিছে দি দিব লাগিছিলে লাগে কিয় ডিভাইচ নেটটো এইটো পিঠা পিনাজে বহুত ভাল পায় সেইকাৰণে আচলতে সিহঁত আহিব ন আজি সেইকাৰণেও বনোৱা হৈছে অৱশ্যে এইফালে খাবলৈ লৈছোঁ নাৰিকলৰ পানী আৰু নাৰিকলৰ পানীটো খোৱাকৈ এটা কমেণ্ট বা 2টা কমেণ্ট আহিছে লগতে মই শুনাও পাইছোঁ যে খাব বোলে নালাগে এনেকুৱা সময়ত কিন্তু তাতো এইবোৰ ৰিকমেণ্ড কৰিছিলে আৰু লগতে ইউটিউবতো বহুতখিনি ডক্টৰে কয় লগতে যিমানৰ মই ব্লগ চাইছোঁ বাহিৰৰ যিসকলৰ তেওঁলোকে খাই আছে তো আপোনালোকে কিহৰ কাৰণে মোক খাবলৈ মানা কৰিছে তলত কমেণ্ট কৰিব আৰু যদি মই নাখাওঁ তেতিয়াহ'লে মোৰ ইনফেকশ্যনৰ প্ৰব্লেম আছে আপোনালোকে জানে আৰু মোৰ পেচাবটো অলপ কষ্ট হয় আৰু কিন্তু ইয়ালৈ অহাৰ পৰা আলহামদুলিল্লাহ হোৱা নাই বাৰু কিন্তু খাই থকাৰ কাৰণেতো হোৱা নাই চাগে সেইকাৰণে মই খায়ে লৈ আছোঁ এইটো বস্তু তো আপোনালোকে তলত কমেণ্ট কৰিব যে আপোনালোকে কিমানখিনি জানে এইটো বস্তু যে কিয় ল'ব নালাগে বা কিয় ল'ব লাগেতো মই জানোৱেই কিয় মানা কৰিছে কথাটো মোক জনাব আৰু কোনে লৈছিলে আৰু কেনেকুৱা ৰিজাল্ট পাইছে সেইটোও জনাব দেই যিসকলে আগতে লৈছিলে আৰু এইফালে মায়ে কাটি আছে ক'লা কচু
যিহেতু মোৰ হিমোগ্লোবিনটো অলপ কম আছে মোক সুধি আছিলে মোৰ হিমোগ্লোবিনটো কিমান আছে 9.5 আছে হায়দৰাবাদত 11.5 আছিলে কিন্তু ইয়াতে বুলি নহয় মই মানে তেৰেমেৰে খাইছিলোঁ তেতিয়া মই ভিডিঅ' দিয়া নাছিলোঁ আচলতে হায়দৰাবাদত মই তেৰেমেৰে খাইছিলোঁ তাত কেইবাটাও খাইছিলোঁ মানে খাবলৈ মন গৈছিলে বহুত বেছি মানে নিমখ আছিলে যাৰ কাৰণে সেইটো তেতিয়া চাগে মোৰ হিমোগ্লোবিনটো ল' হৈ গ'লগৈ কাৰণ হিমোগ্লোবিনটো মই চেক কৰিছিলোঁ 5 মাহতে তো এতিয়াতো আৰু 7 মাহ হ'ল ন এতিয়া সেইদিনাখন চেক কৰোঁতে মোৰ হিমোগ্লোবিনটো অলপ কম আহিছে কিন্তু একো নাই তাৰপিছৰ পৰা মই নিমখ তেনেকৈ খোৱাই নাই চালাডতো মই মাইনাক নিমখ দিবলৈ নকওঁৱে আৰু লগতে চাহ তাহটো মোৰ তেনেকৈ ইমান খোৱা নহয় তো এতিয়া কচু চচু খাই থাকিম মই ইনশাল্লাহ হৈ যাব আৰু এইফালে মাইনাই কাটি আছে কুন্দলি ন কুন্দলি টেবুলখন চাহে ঠাণ্ডা ভালেই লাগে থাকি আমাৰ ঘৰত গৰম ৰাতি এইফালে আমাৰ জেঠাইহঁত আহি গ'ল আৰু চৰ্বত তৰ্বত চবেই খালে বাৰু এতিয়া চাহ খাই আছে অঁ তোমাৰ চিমনৰ কাৰণে তুমি কাটিয়ে গৈছা বাৰু তথাপিতো ওলাইও যাব পাৰা অকণমান সেইটো নাজানো আৰু গাইজ আজি বহুত বেছি কালিৰ পৰা বহুত বেছি গৰম পৰিছে আৰু আজিতো বহুত গৰম পৰিছে চব পাগল হৈ গৈছেগৈ আৰু চবৰে ফেচ মানে একদম ঘামি ঘামি অৱস্থা নাইকিয়া এইফালে গাইজ ভাত খাবলৈ লৈছোঁ আৰু এইফালে জেঠাই মোৰ কাৰণে আনিছে আমাৰ কাৰণে মানে মোৰ কাৰণে আৰু ভাত আনিছে আয়া এইটো কেনেকৈ খুলিও আয়ো পৰাই নাই এইফালে মায়ে বনাইছে কচুৰ পিটিকা যিহেতু এতিয়া আহিন সোমালে আৰু এইফালে এয়া দাইল আৰু এই ৰ'ব ইয়াতে কি আছে এয়া লোকেল চিকেন জেঠাই আনা এইফালে এয়া হৈছে ভাত মোৰ মোবাইলটো ফ্লাছটো একচুৱেলি কম হৈ আছে যাৰ কাৰণে মানে 13% চাৰ্জ হৈছে সেইকাৰণে মই দেখাবই পৰা নাই এইফালে এয়া আনিছে কলডিলৰ ভাজি জেঠাইহঁত আহিছে যে মাহীহঁতৰ ঘৰতে আছে সেইকাৰণে অকণমান এতিয়া আবেলি হ'ল যিহেতু অকণমান যাওঁ বুলি ভাবিছোঁ সেইকাৰণে নামাজ পঢ়ি ল'লোঁ আৰু মাইনাই দেৰিছে ওচৰতে তাই তেনেকৈ বৈ গ'ল আৰু মই এইকণ সময়ত অকণমান উঠাই যাবলৈ দিগদাৰে পাওঁ গুচি আহক আৰু ব'লক যাওঁ লাইট অফ কৰি দিওঁ যিহেতু আবেলি হৈ আছে সন্ধিয়া হ'লে মায়ে দি দিব অঁ নহয় আমি আগলৈ আহিয়ে যামগৈ নামাজ পঢ়িব লাগিব নহয় মাইনা ব'ল মাইনা আৰে মই এইটো ব্লগত আপোনালোকে আজি যিটো ব্লগ দিছোঁ সেইটো কাম কৰাক নকৰাক লৈ মানে কেইবাটাও কমেণ্ট আহিছে কাম বন কৰিবা তেতিয়া নৰ্মেল ডেলিভাৰী হ'ব এনেধৰণে কৈ আছে মই সেইটো একদম ৰাইট কথা হয় কাম বনটো কৰি থাকিব লাগে মইতো এক্টিভে আছিলোঁ খালি এইটো মানে কি এটা ওলাই গ'ল সেইটো কাৰণে অকণমান টেনশ্যন এটা হয় আৰু বাকী আৰু এটা স্কেন আছে নহয় সেইটো স্কেনৰ 8 মাহৰ যিটো স্কেন আছে সেইটো যদি ধৰি লওক এনেইতো এতিয়া ওপৰলৈ উঠিলেই কিন্তু সেয়া আৰু অকণমান সেই ভয়টোৰ কাৰণে যিটো ইনচিকিউৰিটিজ আছে সেইটো যদি 8 মাহৰ স্কেনত যদি ইনশাল্লাহ ওপৰলৈ আৰু মানে ভাল হয় তেতিয়াহ'লে মইতো তেতিয়া আৰু অকণমান কাম বন এনেও কৰিম এতিয়াও মই কাম বন মানে কি মই থিয় হৈ মানে ভিডিঅ' বনোৱা সময়খিনি মই নন ষ্টপ মানে খোজে কাঢ়ি থাকোঁ মানে খোজ কঢ়াটো এটা এক্সাৰচাইজ হয় মই ভাবোঁ আৰু ইয়াত যিহেতু মা আৰু মাইনা আছে মই ভাবোঁ যে ইমান বেছি মোৰ কাম নাথাকে তো সেইকাৰণে আচলতে কৰা নহয় বাকী নে বেলেগ একো নাই এইবিলাক আমাৰ হাঁহকেইটা আহি আছে ঘৰত সোমাবলৈ কালি কেইবাটাও মানে এইটোৰ ওপৰত কমেণ্ট আহিছে সেইকাৰণে জনাই দিওঁ বুলি ভাবিলোঁ আচলতে প্ৰেগনেঞ্চি সকলোৰে বেলেগ বেলেগ হয় মই যদি আনক দেখি পেলাই উস্তাদি মাৰিবলৈ যাওঁ তেতিয়াহ'লে লছটোতো মোৰে হ'ব নহয় জানো আৰু লছ তেনেকুৱাকৈ হ'ব হয়তো নিজক মাফ কৰিবলৈও নোৱাৰিম চাগে তেনেকুৱা টাইপৰ হ'ব সেইকাৰণে মই আনক দেখি পেলাই একো কৰিবলৈ যোৱা নাই বা কোনোবাই কৈছে বুলিয়ে যে মই কৰিব লাগিব সেইটো নহয় যেতিয়া মোৰ বডি অ'কে থাকিব বা মোৰ ভিতৰুৱা যিটো অসুবিধা প্লেচেণ্টাটো মোৰ ওপৰলৈ উঠি আছে কিন্তু মই ছেটিছফাই নহয় সেইবাবেহে মই আচলতে তেনেকৈ অলপ হেৰি কৰি আছোঁ যেতিয়া নেক্সট স্কেনত চব অ'কে হৈ যাব ইনশাল্লাহ চব ভাল হ'ব আৰু আহিবলগীয়া দিনবোৰ আপোনালোকে দেখিব এইখিনিতে 2টা শালিকা আছে দেখিছে মাইনা প্ৰথমতে ভাবিছে এটা শালিকা নেকি কি কৈছিলি তই এটা শালিকাহে দেখিলোঁ তাৰপিছত যে আৰু 2টা শালিকা এইটো কি মই নামানো আজিকালি নামানা হৈ গ'লোঁ মানিছিলোঁ এতিয়া নামানা হৈ গ'লোঁ এতিয়া মোৰ এইবোৰ একো বিশ্বাসেই নহয় আৰু অৱশ্যে বহুতে বিশ্বাস কৰে সেইটো মই সেইটো ক'ব বিচৰা নাই বাৰু কৈছোঁ আৰু হাঁহি উঠি যায় মোৰ অঁ বেটা আজি যে আমাৰ ফালে নগ'লা কেলে
তুমি মানে মাইনা পাই পেলাই নোযোৱাই হলা বেবী মাইনাটো পাই নোযোৱাই হলা হা দেখিছে নগলে এপাকো ইয়াতে মানে বেবী আছে ন ইয়াতে থাকি ভাল পায় আৰু মোক কৈছে বেবী আছে যে মই নাযাওঁ মাকক কৈছে বেবী আছে যে মই নাযাওঁ মানে ইয়াতে কেঁচুৱা পাই আছে যে তো তেনেকুৱা এই চেমিষ্টাৰ অঁতৰাই দে বেটা ৰবা দিছো 1 মিনিট এইফালে আমাৰ ৰেচমিন হয় আৰু দেখাই দিবলৈ কৈ আছিলে যে দেখাই দিলো কিন্তু কেঁচুৱাটো তই কেতিয়া দেখুৱাবি তেতিয়াহে মই দেখাব পাৰিম মোৰ চেনেলটোত তই এডিটে কৰা নাই ভিডিঅ' কেতিয়া কিবা দিন দেখিবি 1 মাহমান যাওক তেতিয়াহ'লে গাইজ 1 মাহলৈ নেদেখে আৰু কাৰণ মই দেখুৱাব নোৱাৰো নহয় তাইৰ ভিডিঅ' তাইৰ চেনেলত গ'লে বেছি ভাল লাগে আৰু আজি হে গাইজ গুড মৰ্ণিং আজি হৈছে নেক্সট ডে আৰু এইফালে কালি মাহীহঁতৰ ঘৰলৈ যোৱা হ'ল তাৰপিছত তাতে কথা বতৰা পাতোঁতে মই ৰেকৰ্ড কৰিবলৈ নহ'ল আৰু লগতে কালি পিনাজত আহিছিলে ন তাতে অকণমান কথা বতৰা পতা হ'ল ইয়াতে সিহঁতে বেছি সময় থকা নাছিলে যিহেতু সেইকাৰণে তাত কথা বতৰা পাতোঁতে মই ৰেকৰ্ড কৰিবলৈ নহ'লে আৰু এতিয়া ভাবিছোঁ মই ভিডিঅ'টো শেষ কৰি দিওঁ কিন্তু আমাৰ ৰুমটো এটা ৰুম মানে এবাৰ পুটিং মানে এবাৰ মৰা হৈ গ'লগৈ আৰু 3বাৰ মাৰিব এটা ৰুমত সেইকাৰণে অকণমান আপোনালোকক দেখুৱাই দিওঁ আৰু লগতে আজি ব্লগটো এনেকৈ শেষ কৰোঁ বুলি ভাবিছোঁ আৰু এটা কথা দেই ডেইলি ভিডিঅ' দিম বুলি মই ভাবিছোঁ কিন্তু মোৰ যে ডেইলি ভিডিঅ' দিয়াৰ লগে লগে মানে কি হৈছে মই মিলাব পৰা নাই বস্তুটো কাৰণ আগতে মই তেনেকৈ প্ৰায় 1 বছৰমান হৈ মই ডেইলি তেনেকৈ ভিডিঅ' দিয়া নাই সেইকাৰণে মই মেনেজ কৰিব পৰা নাই তাতে যেতিয়া হায়দৰাবাদত মই এমাহৰ কাৰণে দিছিলোঁ তেতিয়া মই নিজেও বহুতখিনি এক্টিভ আছিলোঁ এতিয়াও মই যোৱাকালি সেইটোক লৈতো আপোনালোকে কৈছেই যে এক্টিভ থাকিব লাগে তাতে মোৰোতো এটা প্ৰব্লেম আছে এনেই কোনে এক্টিভ নাথাকিব কাৰণ মই মোক থৈ গৈছে সেইকাৰণে যাতে মই তাত যে অলপ উৎপাত কৰি মানে হেৰি কৰি থাকোঁ সেইকাৰণে মানে এওঁ কয় আৰু যে নাই তুমি মোৰ ওচৰত থাকিলে মোৰ ভয় লাগি থাকিব তুমি মুঠতে তেনেকৈ মানুহৰ মাজতে থাকাকৈ আৰু তেতিয়া তোমাৰ সময়খিনিও পাৰ হৈ যাব বৰো হৈ নাযাবা এনেকুৱা টাইপৰ মানে তো মই এক্টিভ একচুৱেলি মানে মই বেয়াই পাওঁ বহি কৰি থাকি তো সেইকাৰণে এতিয়া মই বহি নাথাকোঁ মই যিমান সময় ভিডিঅ'জ বনাওঁ বা যিমান মোৰ হেৰি থাকে মই এনেকৈ অহা যোৱা কৰিয়ে থাকোঁ যিহেতু গৰমো বহুত বেছি পৰিছে যাৰ কাৰণে আপোনালোকে ইমানটো বুজি পায় যে এই গেলা গৰমত কেনেকৈ আৰু বহি কৰি থাকিব পাৰে ধৰি লওক সেইকাৰণে উপায় নাই এইটো মই কাম বন নকৰিলেও মই কালিৰ পৰা চেষ্টা কৰিছোঁ 2-এটা কিন্তু তাৰ মাজতো মানে মই এই নেক্সট স্কেনটো যেতিয়াই হ'ব সেই স্কেনটোত নিশ্চয় তাৰপিছত যদি পূৰা ভালকৈ ধৰি লওক মই সঠিক বস্তুখিনি গম পাই যাওঁ তেতিয়া আৰু মই কৰিব পাৰিম আৰু কাম বন মানে কি আৰু ধৰি লওক মাৰ ঘৰত আছোঁ ইমান কামটো নাথাকে এজনী ছোৱালী তথাপিতো যিখিনি মই নকৰোঁ আৰু সেইখিনি মই কৰি পেলাই দেখুৱাব পাৰিম তো এইফালে আমাৰ ৰুমটোও দেখুৱাই দিছোঁ চব এবাৰ মাৰিছে আৰু মাৰিব বোলে মানে 3বাৰ মাৰিব লাগিব এখন ৱালত ভাল লাগিছেনে নিশ্চয় ভাল লাগিছে নহয় জানো আচলতে এবাৰহে মাৰিছে কালাৰটো কাৰণে অকণমান কমি আছে কিন্তু যেতিয়া আৰু 3বাৰকৈ মাৰি দিব ন এটা ৰুমত তেতিয়া পূৰা ধুনীয়া হৈ যাব কালাৰটো আৰু এইফালে চাওক এইটো এইফালে বেলেগ হয় আৰু এইফালে কালাৰটো মাৰি দিয়াৰ কাৰণে ইয়াৰ উজ্জ্বলতাটো বেছিকৈ হৈ গৈছে আৰু মোক ফুটি আছে যে তোমালোকে তলত ফ্ল'ৰ নকৰা নেকি আমি যাম দিম আৰু ভৱিষ্যতৰ পৰিকল্পনা বেলেগ আছে চাগে মাহঁতৰ কিন্তু বেলেগ আছে মাহঁতৰ কিন্তু বৰ্তমান আমি ইয়াতে যাম দিম তো পিছৰখিনি পিছত হ'ব জাম দি পেলাই তাৰপিছতো কি কৰা যায় আপোনালোকক সেইখিনি চব শ্বেয়াৰ কৰা হ'ব কিন্তু জাম দিলেও মই দেখাম কিন্তু বৰ্তমান ইয়াৰ খালী কৰা হৈ গৈছে দেখিছে মানে এই ৱালৰ পৰা এইখিনি চাওক এয়া দেখিছে এয়া পূৰা মানে খালী কৰোৱা নিচিনা হৈ গৈছেগৈ তো সেইকাৰণে খালী এইকাৰণে কৰা দিছে কাৰণ ইয়াতে ইটা মানে লগাব লাগিব ইটাখিনি আনি থোৱাৰ কাৰণেও সেইটোৱে হয় বাৰু ঠিক আছে আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ নেক্সট ব্লগবোৰ মই একদম ভালদৰে বনাবলৈ চেষ্টা কৰিম কাৰণ বুজি নোপোৱাৰ কাৰণে উল্টা পুল্টা হৈছে মানে মেনেজ কৰিব পৰা নাই তাতে মোৰ এডিটিং থাকে আৰু গৰমেও মোক অলপমান ডিমটিভেট কৰাৰ নিচিনা কৰিছে বহুত গৰম লাগে এনেকুৱা গাত মই ভাবি পোৱা নাই যে ইমান আগতে মোৰ ইমান বেছি মানে এখন ঘৰতে মই অলৰেডি ডাঙৰ হৈ গৈছোঁ আৰু বেলেগতকৈ আমাৰ এই ঘৰটো ঠাণ্ডাহে
কিন্তু মূৰে লাগে খালি গৰম মই চিঞৰি থাকোঁ গৰম 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 তো হয়তো এনেকুৱা তাৰ কাৰণে চাগে বেছি গৰম লগা হৈছে বাৰু ঠিক আছে আজি ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনেকুৱা লাগিব কমেণ্ট কৰিব আজিলৈ